নমস্কাৰ হেল্ল' এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি হয়তো এডভাৰটাইজটো চাই ওপৰৰ পেজটো চাই আপোনালোকে গমেই পাইছে কি এডভাৰটাইজ লৈ আহিছোঁ। এইটো লৈ আহিছোঁ গাঁও প্ৰধানৰ এডভাৰটাইজ অফিচ অফ দ্য ডাইৰেক্ট এণ্ড ছেকশ্যন। এইটো হোজাইৰ পৰা আহিছে। জিলা ও সত্ৰ ন্যায়াধীশৰ কাৰ্যালয় হোজাই, শ্ৰীমন্ত শংকৰদেৱ নগৰ, হোজাই, আছাম। গতিকে ইয়াতে মেইল কৰিব পাৰিব। ফোন নম্বৰ দিয়া আছে। ফোন নম্বৰৰ সহায়ত আপোনালোকে নজনাখিনি জানিব পাৰিব। এইটো ডাইৰেক্ট আপোনালোকৰ ৱাক এণ্ড ইণ্টাৰভিউ হয়। ইয়াত কোনো ধৰণৰ আপোনালোকে পৰীক্ষা দিব নালাগে। ঠিক আছে। এইটো আপোনালোকৰ কোৱালিফিকেশ্যনো একেবাৰে কম লাগিব। আপোনালোকে মেট্ৰিক পাছ হ'লে এইটোত এপ্লাই কৰিব পাৰিব। ইয়াত চেলাৰী চাওক, চেলাৰী আপোনালোকৰ ভালেখিনি আছে, 12,000ৰ পৰা 52,000 টকালৈ, আৰু গ্ৰেড পে আছে 3,900 টকা। ঠিক আছে। এইটো ডাইৰেক্ট ৱাক এণ্ড ইণ্টাৰভিউ হ'ব। ইয়াতে পোষ্ট আছে আপোনালোকৰ 4টা। গতিকে অতি শীঘ্ৰে আপোনালোকেও এপ্লাই কৰিব। ইয়াতে চাওক, কেণ্ডিডেটছ হেভ টু ছাবমিট এ চেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেট এলং উইথ দ্য এপ্লিকেশ্যন ফ্ৰম ষ্টাৰ্টিং ডেট she has not passed SSLC or equivalent। আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছ হ'লেও হ'ব, আৰু মানে কিবা কাৰণত বেয়া যদি ৰিজাল্ট বেয়া হৈছিল তেতিয়াহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে। ইয়াতে আপোনালোকৰ কম্পিউটাৰৰ নলেজ থাকিব লাগিব, ড্ৰাইভিং, টেকনিকেল স্কিল ইত্যাদি এইবিলাক থাকিব লাগিব। তাৰে হাউ টু এপ্লাই, কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব। দ্য ইণ্টেণ্ডিং এলিজিবল কেণ্ডিডেটছ মাষ্ট ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন পাব্লিছ ইন আছাম গেজেট পাৰ্ট 9। গতিকে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে এইটো এপ্লাই কৰিব লাগিব। আছাম গেজেট পাৰ্ট 9 বুলি ইয়াতে উল্লেখ কৰি দিছে। গতিকে চাওক, এপ্লিকেশ্যন মাষ্ট বি কম্বাইণ্ড উইথ ফলোয়িং 4 copies of recent passport size colored photographs with signature of the reserved site। আপুনি য'ত ষ্টেণ্ডাৰ্ড ফৰ্মখনত আপোনাৰ 4 কপি ফটো দিব, লগতে কালাৰিং ফটো হ'ব লাগিব। তাত আপোনাৰ চেল্ফ এটেষ্টেড থাকিব লাগিব, মানে ফটোখনৰ ওপৰেদি আপোনাৰ ছবিটো থাকিব লাগিব। চেল্ফ এটেষ্টেড কপিজ ফৰ টেষ্টিমনিয়েল ইন ছাপোৰ্ট অফ হিজ হাৰ এজ কাষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন। গোটেইখিনি ডকুমেণ্টছ পাতিতে আপোনাৰ চেল্ফ এটেষ্ট থাকিব লাগিব। চেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেট, ভেলিড এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্টাৰ চাৰ্টিফিকেট, আপোনাৰ নাম ৰেজিষ্টাৰটো আছেনে নাই সেইটোৰ চাৰ্টিফিকেটখনো আপোনালোকে গাঁঠি দিব লাগিব। গতিকে গোটেইখিনি ডিটেইলছত জনালোৱে। আপোনালোকে যিমানখিনি পাৰে আপোনালোকে সোনকালে এপ্লাই কৰক, কিয়নো এইটো বেছি দিন নাই, লাষ্ট ডেট আহি পৰিবহি। গতিকে নিজৰ জিলাতে থাকি যদি আপোনালোকে চাকৰি কৰিব পাৰে তেতিয়াহ'লে ইমান সহজ চাকৰি ক'তো নাপায়, আৰু কোনো ধৰণৰ পৰীক্ষাও দিব নালাগে। ডাইৰেক্ট আপোনালোকৰ মেৰিট লিষ্ট মাৰিব, মেৰিট লিষ্টখনত আপোনালোকৰ ডাইৰেক্ট নাম আহিব। গতিকে অতি সোনকালে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ সহায়ত অফলাইন এপ্লাই কৰক। এইটো পোষ্ট অফিচৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব লাগিব। এইটো অফলাইন হয়, এইটো অনলাইন নহয়। গতিকে অতি সোনকালে আপোনালোকে এপ্লাই কৰক। কিবা সুধিব লগা থাকিলে মোক কমেণ্টত অতি সোনকালে কমেণ্ট কৰক, লাইক কৰক। আপোনালোকৰ লাইকে মোক ভিডিঅ' বনাবলৈ আৰু উৎসাহিত কৰে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে পাই থাকিব বিচাৰে এডভাৰটাইজসমূহ, মোৰ চেনেলটোত আপোনালোকৰ ৱাক এণ্ড ইণ্টাৰভিউ বেছি এডভাৰটাইজ দিওঁ মই, যিবিলাক মানে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, ডাইৰেক্ট চাকৰি চিলেকশ্যন প্ৰচেছ, হয়তো মেৰিট লিষ্ট নাইবা ৱাক এণ্ড ইণ্টাৰভিউ হয়, সেইবিলাকত মই এডভাৰটাইজসমূহ বেছিকৈ লৈ আহোঁ। গতিকে এনেকুৱা ধৰণৰ এডভাৰটাইজসমূহ পাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপোনালোকে সোনকালে মই দিয়া ভিডিঅ'সমূহ চাব পাৰে, এডভাৰটাইজসমূহ চাব পাৰে। ঠিক আছে। গতিকে আপোনালোকে লাইক কৰিব, লাইক বহুত কম আহি আছে।